Hello everyone, welcome to this video. A video to hoy LCM aru HCF for part 2. Part 1 মই কালি আপলোড কৰি থৈছো তাত আমি কি শিকিছিলো LCM আৰু HCF ফ্ৰেকশন বা ভগ্নাংশৰ কেনেকৈ ওলাব লাগে যদি আপোনালোকে হেতু ভিডিও চোৱা নাই প্লিজ গৈ চাই লব আজিৰ পাৰ্টটোত আমি অকমান বেলেগ টাইপৰ কোৱেশ্চন ডিসকাস কৰিম সো আমি আজিৰ ভিডিওটো স্টাৰ্ট কৰো এতিয়া আজি ভিডিওটো স্টাৰ্ট কৰাৰ আগত আমি এই দুটামান নম্বৰ কনসিডাৰ কৰিলো ইহতৰ আমি LCM আৰু HCF ওলাব চেষ্টা কৰিম যেনেকুৱা 6 আৰু 8 6 আৰু 8 মই দুটা নম্বৰ ধৰি লৈছো ইহতৰ LCM কি হ'ব আমি কেনেকা ওলাও ইহতৰ LCM 6 আৰু 8 ৰ LCM কেনেকা ওলাম 2 3 * 6 2 4 * 8 ইহতৰ মাজত কিবা কমন আছে নাই নহলে আপুনি এনেকা কৰিব লাগিব 3 1 * 3 4 2 4 এ থাকি যাব 4 কৰিম 1 1 হৈ যাব মানে আমাৰ LCM কি হৈ যাব 3 2 * 6 6 4 * 24 হৈ যাব আমি মই ইয়াত লিখি আছো LCM কি হৈ যাব আমাৰ 24 হৈ যাব ঠিক আছে আৰু HCF কি হৈ যাব আমাৰ HCF সো HCF মানে মই কৈছিলো ইহতৰ মাজৰ অন্তৰটো ওলাম আমি সো ইহতৰ মাজৰ অন্তৰটো কি 2 এই 2 এ ইয়াক আৰু ইয়াক হৰণ কৰিব পাৰে তেতিয়া আমাৰ HCF কি হৈ যাব 2 হৈ যাব মানে এটো লখাগু আৰু এটো গখাউ ঠিক আছে LCM মানে লখাউ আৰু এটো গখাউ এটো ইৰেজ কৰিছো এতিয়া আজিৰ যোনটো আমি পঢ়িম নহয় হেতুৰ এতিয়া মই কনসেপ্টটো বুজাব চেষ্টা কৰি আছো যদি আমি চাও ইয়াত আমি কি কৰিলো দুটা নম্বৰ ললো এনি টু নাম্বাৰস সো ইহতৰ আমি LCM আৰু HCF ওলালো এতিয়া যদি আমি এই দুটা নম্বৰ যে আছে যাৰ আমি LCM আৰু HCF ওলালো এই দুটা নম্বৰ যোনটো আছিল ইয়াক আমি ইনটু কৰোছন 6 * 8 কৰো হেতু কি হ'ব 6 8 * 48 আৰু যোনটো আমি ইহতৰ LCM আৰু HCF কাৰ এই দুটা নম্বৰেৰ LCM আৰু HCF ওলাইছিলো সেই দুটাক আমি ইনটু কৰি দিউছন সো হেতু কি হৈ যাব 24 * 2 হেতু কৰিলে কি পাম আমি 48 পাই যাম হেতু কৰিলে আমি কি পাম 48 ইয়াত আমি কি পাই আছো ভালকে যদি আপোনালোকে চাই যে যদি আমি এই দুটা নম্বৰ যাৰ আমি HCF আৰু LCM এতিয়া ওলাইছিলো অলপ আগতে যদি এই দুটাক আমি ইনটু কৰি দিও তেতিয়া তাৰ ৰিজাল্টটো ইহতৰ যোনটো LCM আৰু HCF আছিল ইহতক ইউ ইনটু কৰিলে সেম ৰিজাল্ট পাম মানে যদি মই এই নম্বৰটোক আমি A আৰু B ভাবি লও আৰু A আৰু B ৰ LCM টো LCM বুলি ভাবি লও জেনাৰেল ফৰ্মুলা ওলাব কাৰণে আৰু HCF টো HCF বুলি ভাবি লও তেতিয়া আমি ক'ব পাৰিম নে A * B = LCM * HCF ক'ব পাৰিম কাৰণ A আৰু B A মানে কি আছিল 6 B মানে কি আছিল 8 ইহতক পূৰণ কৰি যোনটো পাইছো হেতু LCM আৰু LCM ৰ পূৰণৰ মানৰ লগত সেম হয় হেতু কাৰণে আমি এটো লিখিব পাৰিম A * B সো A আৰু B দুটা নম্বৰ হয় যাৰ LCM আৰু HCF একেটা হয় যদি A আৰু B ক আমি পূৰণ কৰি দিও তাৰ ভ্যালুটো কাৰ লগত সমান পাম আমি LCM আৰু HCF ক পূৰণ কৰি দিলে যোনটো ভ্যালু পাম তাৰ লগতে সমান পাম মানে আমাৰ ফৰ্মুলা কি হৈ গল যে product of two number মানে দুটা নম্বৰ দিয়া থাকিব ইহতৰ product of two number will be equal to their product of LCM and HCF বুজি পালে এটো এটা জেনাৰেল ফৰ্মুলা হৈ গল বুজিব হলে মই কনসেপ্টটো বুজাই দিলো এতিয়া আমি ডাইৰেক্ট কোৱেশ্চন আনসাৰ খিনি কৰিম কিন্তু তাত অকল এটা বস্তুৱে গম পাব লাগিব যোন কেটা নম্বৰ থাকিব তাক যদি ইনটু কৰিম ওকে মই আকৌ বুজাই আছো যে যেনেকা A আৰু B দুইটা নম্বৰ আছিল ইহতক যদি ইনটু কৰো তেতিয়া হেতু কাৰ লগত ইনটু মানে বৰাবৰ হ'ব LCM * HCF ইহতৰ এতিয়া ইয়াত আৰু এটা কথা বুজিবলে কি বুজা বস্তুটো কি হয় যদি আমাক A ভ্যালু B ভ্যালু আৰু LCM ৰ ভ্যালুটো দিয়ে থাকে তেতিয়া আমি এটো ভ্যালুটো উলাই দিব পাৰিম যদি আমাক এটো আৰু এটোৰ ভ্যালুটো দিয়া আছে তেতিয়া আমি এটোৰ ভ্যালুটো উলাই দিব পাৰিম যদি আমাক এটোৰ ভ্যালু আৰু এটোৰ ভ্যালু দিয়া আছে এটোৰ ভ্যালু উলাই দিব পাৰিম এটোৰ ভ্যালু সৰি A ৰ ভ্যালু B ৰ ভ্যালু দিয়া নাই আৰু এই দুইটা ভ্যালু দিয়া আছে তেতিয়া আমি B ভ্যালু উলাই দিব পাৰিম ঠিক তেনেকৈ আমি A ৰ ভ্যালু উলাই দিব পাৰিম মুঠতে কি হল কথাটো যে কোনোবা তিনটা নম্বৰৰ ভ্যালু দিয়া থাকিলে আমি এটা নম্বৰ উলাই দিব পাৰিম যদি আমাক কোনোবা এটা কোৱেশ্চনত কয় যে LCM of two number মানে যদি আমাক LCM ৰ মানটো দিয়া থাকে যেনেকা 2 আৰু B ভ্যালুটো দিয়া আছে 4 আৰু A ভ্যালুটো দিয়া আছে
বি ভ্যালুটো দিয়া আছে 2 এ ভ্যালুটো দিয়া আছে 1 তেতিয়া আমি হিহঁতৰ HCF টো ওলাই দিব পাৰিম বুজি পালে কাৰণ যদি a 1 হয় আৰু b 2 হয় আৰু LCM টো কি হয় 2 তেতিয়া HCF কিমান হ'ব আৰু আমি কি জানো HCF টো বৰাবৰ হ'ব লাগে মানে এই বস্তুটো ইনটু এই বস্তুটো হ'ব লাগে হয় না তেতিয়া এটো 2 1 যা কিমান হ'ব 2 2 ইনটু HCF HCF ৰ ভ্যালুটো ওলাব হলে আমি এই 2 টো কেফালে পঠিয়াব লাগিব ইয়াত 2 পূৰণ হৈ আছে ইমানটো ম্যাথছ গম পাই মানে মই ধৰি লৈছো ইমানটো ম্যাথছ আপোনালোকে জানে সো 2 ইয়াত পূৰণ হৈ আছে এফালে আনিলে কি হৈ যাব হৰণ হৈ যাব 2/2 HCF সো 2/2 কি হ'ব 1 হৈ যাব আৰু আমাৰ HCF ৰ ভ্যালু কি হৈ যাব 1 হয় ঠিক আছে যদি HCF 1 হয় তেতিয়া হে 2 1 যা 2 হ'ব আৰু এফালে 2 1 যা 2 হ'ব মানে যদি আমাক তিনটা নম্বৰৰ ভ্যালু দিয়া থাকে আমি এটা নম্বৰৰ ভ্যালু ওলাই দিব পাৰিম এটো ইৰেজ কৰি আছো মই এতিয়া আমি ডাইৰেক্ট কোৱেশ্চনছত যাও কোৱেশ্চনছত গলে অকমানকে গম পাই যাম কি কৈছে আমাক কোৱেশ্চন নম্বৰ 3 LCM of two number is okay দুটা নম্বৰৰ LCM দিয়া আছে LCM ৰ ভ্যালুটো কিমান 225 আৰু HCF and their HCF কিমান হয় ইহঁতৰ 5 হয় if one of the number হিন্দীত কৈছো দো সংখ্যাও কা সো ইয়াত মই LCM বা লসাগু বা হিন্দীটো দি দিছো এটো কি হয় 225 হয় ইয়াৰ পাছৰ যোনকেটা কোৱেশ্চন থাকিব তাত মই LCM বুলিয়ে মেনশন কৰি দিম মই ভাবি লৈছো যে আপোনালোকে ইমানটো গম পায় আৰু सो LCM की दिया है दो संख्याओं का LCM 225 है उनका HCF 5 है यदि एक संख्या 25 है माने এটা নম্বৰ কি হয় মই কি নম্বৰ কেটা দুটা ধৰিছিলো A আৰু B হয় না সো এটা সংখ্যা মই 5 বুলি ধৰিলো মানে A কে আমি 5 বুলি ধৰিলো A টো কিমান হয় 5 বুলি ধৰি লৈছো তেতিয়া আমাক ওলাব কি কৈছে B মান ওলাব কৈছে B ৰ ভ্যালুটো ওলাব কৈছে হেতু আমি এতিয়া এটো কেনেকুৱা কৰিম আমি ফৰ্মুলা জানো যে A into B is equal to কি হয় LCM into HCF হয় A ভ্যালু টু কিমান হয় A ভ্যালু হয় 5 B মান নাজানো B মান ওলাব লাগিব LCM কিমান হয় 225 আৰু HCF কিমান হয় 5 B ভ্যালু ওলাব লাগে মানে B টো আমি ইয়াত অকলে কৰিব লাগিব বাকি হেইফালে পঠিয়াব লাগিব এইফালে 5 পূৰণ হৈ আছে মানে হেইফালে গলে 5 কি হৈ যাব হৰণ হৈ যাব মানে ইয়াত 5 টো ইনটু হৈ আছে হেফালে গলে ডিভাইড হৈ যাব সো আমি ডিভাইডেড বাই 5 কৰি দিম ওকে সৰি 25 আছিল সৰি 25 এতিয়া আমি কটাকটি কৰিব পাৰিলে কটাকটি কৰিম 5 1 যা 5 5 5 যা 25 এই দুইটা কটাকটি কৰিম 5 4 যা 20 আপোনালোকে নিজে ডিভাইড কৰি চাব 5 5 যা 25 মানে আমাৰ যোনটো দুসৰা সংখ্যা বা the other number will be 45 সো আমি b ৰ ভ্যালুটো কি পালো 45 মানে এটা নম্বৰ এটো 5 নহয় এটো 25 হ'ব এটা নম্বৰ 25 হলে আন এটা নম্বৰ কি হ'ব 45 হ'ব ইহঁতৰ LCM ৰ মান 25 আৰু HCF কি আছিল 5 আছিল সো আমি এনেকৈ কৰি আনসাৰটো উলিয়াই দিম ঠিক আছে বুজি পালে এতিয়া মই এটো ইৰেজ কৰিছো ভিডিও পজ কৰি আপোনালোকে লিখি লওক এতিয়া আমি কোৱেশ্চন নম্বৰ 4 কৰিম ইয়াত কি দিছে the LCM of two number is 1820 আৰু HCF की दिया है 26 আৰু আমাক কি দিছে one of the number is 130 दो संख्याओं का LCM 1820 है उनका HCF 26 है यदि एक संख्या 130 है माने আমি কি জানো ফর্মুলা তো জানো A into B is equal to LCM into HCF আমাক ইয়াত কি দিয়া আছে এতিয়া LCM প্ৰথমত LCM ৰ কথা কৈছে আমি LCM টো লিখি লও 1820 হয় আৰু HCF টো কিমান হয় 26 হয় আৰু এটা সংখ্যা কিমান হয় 31 মানে A আৰু B ৰ পৰা এটাৰ ভ্যালু দিয়া আছে এটাৰ ভ্যালু কি হয় 31 আমি হেতু ভাবিলো A ৰ ভ্যালু দিয়া আছে আৰু B ভ্যালুটো ওলাব কৈছে সো আমি ইয়াত B ভ্যালুটো ওলাই দিলে হৈ যাব B অকল ইয়াত অকলে থৈ দিম বাকি আমি হেফালে পঠিয়াই দিম 1820 into 26 divided by ইয়াত পূৰণ হৈ আছে এফালে আহিলে হৰণ হৈ যাব ডিভাইড হৈ যাব 0 0 কাটি দিব পাৰিম আমি লাষ্টত থাকিলে হেতু আমি জানো 13 1 যা 13 13 2 যা 26 তেতিয়া b ৰ মানটো কি হৈ যাব 2 2 যা 4 8 2 যা 16 6 1 364 b ৰ ভ্যালুটো কি হৈ যাব 364 b ভ্যালুটো হৈ যাব 364 হৈ গল এটো ইৰেজ কৰি আছো এতিয়া আমি কোৱেশ্চন নম্বৰ 5 কৰিম কোৱেশ্চন নম্বৰ 5
द प्रोडक्ट ऑफ टू नंबर इज 1280 दो संख्याओं का गुणफल माने आमाक इनटू पुराणर मान दिया আছে দুটা সংখ্যাৰ এতিয়ালৈকে আমাক কি দিয়া আছিলে a ইনটু b ৰ বেলেগ বেলেগ মান দিয়া আছিলে a ৰ মান দিয়া আছিলে আৰু b ৰ বেলেগ বেলেগকে এক্সট্ৰাকে আছিলে কিন্তু ইয়াত আমাক ডাইৰেক্ট কৈছে যে a আৰু b ৰ যোনটো পূৰণ কৰা পাছত যোনটো ভ্যালু ওলাইছে হেতু কি হয় 1280 আৰু HCF কি হয় 8 তেতিয়া আমাৰ LCM ওলাব কৈছে সো আমি ফৰ্মুলাটো লিখি লওঁ a ইনটু b ইজ ইকুৱেল টু LCM into H into HCF आमा क्वेश्चन टुत की दिया আছে the product of two number दो संख्याओं का गुणफल सो गुणफल माने ইহতৰ দুইটাৰ একেলগত মান দিয়া আছে বেলেগ বেলেগ কে দিয়া নাই ঠিক আছে সো এটো ভ্যালুটো কি হয় 1280 তাৰ পাছত আমাক কি দিয়া আছে গখাও দিয়া আছে হেতু কিমান হয় 8 হয় সো LCM ৰ ভ্যালু দিয়া নাই ইনটু HCF কিমান হয় 8 হয় তেতিয়া আমাৰ LCM লখাগু ওলাব কৈছে আমি কি কৰিম LCM টো এফালে অকলে কৰি দিম LCM অকলে কৰি দিলু LCM কিটা অকলে হ'ব যোনটো 8 টো আছে আমি হেফালে পঠিয়াব লাগিব বুজি পালে 8 টো হেফালে পঠিয়ালে মানে 1280 হেফালে আছিল ডিভাইডেড বাই 8 নহলে যদি আপোনালোকে বুজি পোৱা নাই মই আৰু অকমান এক স্টেপ আৰু লিখি দিছো এই বস্তুটো আমি এনেকৈ লিখিব পাৰিম LCM * 8 1280 লিখিব পাৰিম একে হয় বস্তুটো জাস্ট এই বস্তুটো এফালে লিখিছো এই বস্তুটো এফালে লিখিলো LCM অকলে কৰি দিম তেতিয়া হলে 1280 8 টো এফালে পঠিয়ালে ডিভাইডেড বাই 8 এতিয়া আমি কটাকটি কৰিব চেষ্টা কৰিম 8 1 8 ইয়াত কটাকটি কৰিম 8 1 8 বাছিল 4 8 6 48 8 0 0 LCM কি হৈ যাব 160 হৈ যাব LCM কি হৈ যাব 160 হৈ যাব বুজি পালে এটো আপোনালোকে লিখি লওক মই ইৰেজ কৰি আছো এতিয়া আমি কোৱেশ্চন নম্বৰ 6 কৰিম কোৱেশ্চন নম্বৰ 6 টো আপোনালোকে ভিডিওটো পজ কৰি এবাৰ কৰিব চেষ্টা কৰিব নোৱাইলে আকৌ প্লে কৰি চাই লব কোৱেশ্চন নম্বৰ 6 ইয়াত আমাক কি দিছে the product of two number is 216 আৰু ইহতৰ HCF গখাউৰ মান দিয়া আছে হেতু হয় 6 সো আমি কি জানো ফৰ্মুলাটো a * b আমাক LCM ওলাব কৈছে LCM * HCF product of two number is given which is 216 মানে দুইটা সংখ্যাৰ গুণফল যোনটো হয় পুৰণৰ ভ্যালুটো যোনটো হয় হেতু 216 হয় আৰু LCM টো মান দিয়া নাই HCF ৰ মান কিমান দিয়া আছে 6 দিয়া আছে তো আমি LCM ৰ ভ্যালুটো কেনেকা ওলাম LCM = 216 divided by 6 এটো হৰণ কৰিব চেষ্টা কৰিম আমি 6 গুণ 6 আৰু ওপৰত কাটিলে 6 3 গুণ 18 19 20 21 36 হৈ গল 6 6 36 মানে LCM কি হৈ যাব আমাৰ LCM ৰ মান হৈ যাব লখাগুৰ মান কি হৈ যাব 36 হৈ যাব ঠিক আছে আজি ভিডিওটো ইমানটো কোৱেশ্চনে আৰু যদি বেলেগ টাইপৰ মানে এনেকুৱা কোৱেশ্চন আহে এটো মই গ্যাৰান্টি দিছো আপোনালোক পাৰিব নেক্সট ভিডিওত আমি আৰু এটা বেলেগ টাইপৰ কোৱেশ্চন ডিসকাস কৰিব চেষ্টা কৰিম সো আজি ভিডিওটো ইমানটোৱে আশা কৰিছো আপোনালোকে ভিডিওটো বুজি পাইছে থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিও